সাৱধান কৰি দিছো এই হিন্দু চোৰবিলাকক, এই হিন্দু মৌলবাদীবিলাকক। হিন্দুৰ নাম লৈ তহঁতি বহুত দালালি কৰিলি, হিন্দুৰ নাম লৈ দেশখন শেষ কৰি পেলালি। আমিও হিন্দু হয়, আমি মনে মনে বহি নাথাকো। ৰাম মন্দিৰত দান বৰঙণি দিয়াৰ পইচাও লুটপাট চলাইছে কোনে? বিজেপি RSSৰ কৰ্মী বা নেতাসকলে। ৰাম মন্দিৰ বনাওতে যি কৃতিত্ব লৈছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, কিন্তু আজি শত শত জনতাৰ ৰাম মন্দিৰৰ নামত যি দান বৰঙণি দিছিলে, কোটি কোটি টকা লুণ্ঠন কৰাৰ পিছতো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিমাত হৈ আছে। আজি আমাৰ আবেগ অনুভূতিক লৈ যি ধৰণে বিজেপি RSSে খেলা খেলিছে, মন্দিৰৰ পইচাৰ ধনো চুৰ কৰিছে। এই বিজেপি RSSে মন্দিৰৰ ধৰ্মৰ নামতো লুণ্ঠন চলাইছে। ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো, ধিক্কাৰ জনাইছো এই পাপীসকলক। এওঁলোক হিন্দু নহয়, এওঁলোক হিন্দুৰ নামত দালাল, হিন্দুত্বৰ বাদৰ নামত দালালি কৰি দেশখন হিন্দু মুছলমান কৰি গোটেই দেশখন শেষ কৰি পেলালে এই হিন্দুত্ববাদী মৌলবাদীসকলে। ৰাম মন্দিৰৰ সাধাৰণ জনতাৰ ধনো চুৰ কৰি খোৱা এইসকল ভণ্ড হিন্দু মৌলবাদী। ৰাম মন্দিৰত কোটি কোটি টকা লুণ্ঠন কৰা এওঁলোক হিন্দু নহয়, এওঁলোক হিন্দুৰ নামত দালাল, হিন্দুত্বৰ বাদৰ নামত দালালি কৰি হিন্দু মুছলমান কৰি গোটেই দেশখন শেষ কৰি পেলালে এই হিন্দুত্ববাদী মৌলবাদীসকলে। পুনৰ মই কৈছো, তেওঁলোকক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ অৰ্থ নাই। ইমান বেয়া কাম কৰিছে হিন্দুৰ নামত এইসকল পাপিষ্ট। আৰু আমি শুনা পাইছো বিজেপিৰ মানুহবিলাকে কৈছে হিন্দুৱেহে হিন্দুৰ পইচা চুৰ কৰিছে। ঐ, সাৱধান কৰি দিছো এই হিন্দু চোৰবিলাকক, এই হিন্দু মৌলবাদীবিলাকক। আমিও হিন্দু হয়, তহঁতৰ নিচিনা সাম্প্ৰদায়িকতাবাদ হিন্দু মুছলমান কৰি দেশখন শাসন কৰি গোটেই ভাৰতখন ধ্বংস কৰি পেলালি তহঁতি। আৰু এতিয়া হিন্দুৱেহে হিন্দুৰ পইচা চুৰ কৰিছে। সাৱধান কৰি দিছো, আমিও হিন্দু। হিন্দুৰ নাম লৈ তহঁতি বহুত দালালি কৰিলি, হিন্দুৰ নাম লৈ দেশখন শেষ কৰি পেলালি। আমি মনে মনে বহি নাথাকো। হিন্দুৰ নামত হিন্দুক অপমান কৰা কেতিয়াও আমি সহ্য নকৰো। মই দাবী জনাইছো এই বিষয়ে যিসকল ব্যক্তিয়ে ধৰ্মৰ আবেগ অনুভূতিক নৎসাত কৰি যিসকলে পইচা চুৰি কৰিছে, যিসকল বিজেপি RSSৰ নেতা কৰ্মী আছে, সকলোকে অনতি বিলম্বে অকল SIT ফেচাইটি গঠন কৰিলে নহব, তাতকৈ অধিক ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বেলেগ ধৰণৰ তেওঁলোকৰ ওপৰত কঠোৰ শাস্তি প্ৰেৰণ কৰক। ন্যায়াধীশৰ দ্বাৰা এখন কমিটি বনাই ৰাম মন্দিৰৰ হিন্দু চোৰসকলক অধিকভাৱে শাস্তি প্ৰদান কৰিবলৈ দাবী জনালো। আৰু হিন্দুত্বৰ নামত আপোনালোকে কৰি থকা এই দালালি, এই ভণ্ডামিবিলাক বন্ধ কৰক। জয় অসম।